Hello dear student, I am Matiyar Rahman, তোমালোকৰ friend, তোমালোকৰ দাদা, ঠিক আছে? So আজি আমি NEET কাটঅফৰ ওপৰত কথা পাতিম। তে সবে ডিসকাস কৰি আছে স্যাৰ দাদা কাটঅফ কিমান হ'ব এবাৰ NEETৰ কাটঅফ কিমান যাব এন্ড সবে ভয় কৰি আছে সবৰে এক্সাম বেয়া হৈছে মই জানো এক্সাম বেয়া মিন্স 2024 যোনটো এক্সামৰ যোনটো কোৱালিটি আছিল যোনটো প্যাটাৰ্ন আছিল তাতকে 25 টু বহুত বেছি চেঞ্জেস আমি দেখা পাই আছো তো সবৰে ব্ৰেইনত এটাই কোৱেশ্চনস কি আমি ইমান কম মাৰ্ক পাইছো এবাৰ 500 পাইছো 480 পাইছো 520 পাইছো তো আমি সিট পাম নে নাই কোনটো মেডিকেল কলেজত পাম আমি সিট সো সবৰে এটা ডাঙৰ কোৱেশ্চনস বিগ কোৱেশ্চনস হৈ আছে সবৰ মাইন্ডত সবে আনস্টেবল হৈ আছে মই জানো আফটাৰ এক্সাম তোমালোকে এটা দিনো চাগে ভালকে হ'ব পৰা নাই যে কি হ'ব গৈ আছে কি কেনেকা লেভেলৰ এবাৰ আমি কাটঅফ দেখা পাম কাৰণ এবাৰ তোমাৰ অলপ বেলেগ হৈছে ঠিক আছে 2000 যোনটো আগৰ যোনটো প্যাটাৰ্ন আছিল 2024 যোনটো প্যাটাৰ্ন আছিল 2023 যোনটো প্যাটাৰ্ন আছিল তাতকে বহুত বেছি বেলেগ হৈছে ৰাইট সো কাটঅফ সাম আমি স্লাইড বনাইছো তোমালোকৰ কাৰণে কিন্তু তাৰ আগত কিছুমান বস্তু আমি গম পাইলো ঠিক আছে কেনেকা নিটৰ যোনটো হিষ্ট্ৰীটো আমি অলপ নিটৰ হিষ্ট্ৰীটো অলপ গম পাইলো ঠিক আছে সো নিট আমি যোনটো এক্সাম দিও আমি এই এক্সামটো আমি নিট বুলি কও সবে জানে হয় না সো নিটটো তোমাৰ 2013 ৰ পৰা ষ্টাৰ্ট হৈছিল ক'ব গলে 2013 ৰ পৰা আমাৰ নিট এক্সামটো ষ্টাৰ্ট হৈছিল তাৰ আগত কি আছিল তোমাৰ বিফৰ 2013 আমাৰ AIPMT আছিল AIPMT ঠিক আছে তাৰ আগত তোমাৰ প্ৰিলিমছ মেন্স আছিল এনেকা আছিল তো তাৰ পিছত 2013 ৰ পৰা নিট কন্ডাক্ট কৰা ষ্টাৰ্ট হৈ গল ঠিক আছে সো 13 লৈকে 2018 লৈকে আমি এটা আমি গম পাও সবে বা বহুতে গম পাব বহুতে চাই গম নাপায় কি 2013 টু 2018 আমাক যোনটো নিট হৈ আছিল কোনে কন্ডাক্ট কৰিছিল CBSE কন্ডাক্ট কৰিছিল ঠিক আছে কিয় কৈ আছো মই এটো ইম্পৰ্টেন্ট হয় কাৰণে তোমালোকক কৈ আছো আফটাৰ দ্যাট 2019 টিল 2025 ঠিক আছে আমি সবে গম পাও হয় না কি নিট কোনে কন্ডাক্ট কৰে এতিয়া NTA কৰে NTA ৰাইট সো CBSE আৰু NTA কন্ডাক্ট কৰাৰ মাজত আমি কি প্যাটাৰ্ন নোটিস কৰিছো সো CBSE যেতিয়া এক্সাম লৈ আছিল হেতু টাইমত 2013 14 15 টিল 18 আমি দেখা পাইছিলো প্যাটাৰ্নটো যে 80% যোনটো আমাৰ কোৱেশ্চনস MCQ জীৱনখিনি আছিল 80% 70 to 80% আপ টু ওভাৰ আপ টু 80% কোৱেশ্চনস আমাৰ ফুললি NCD বেস আছিল আৰু যোনটো 20% তোমাৰ যোনটো যিখিনি কোৱেশ্চনস আহিছিল হেখিনি আউট অফ NCERT या तुम्हार इंटरलिंक क्वेश्चंस ऑल ऑफ टफ क्वेश्चंस ऑल ऑफ हार्ड क्वेश्चंस आइसिले ठीक है तो कोनो तुम्हार 2018 लके कोनो स्टूडेंट एनेका ओला नासिले जोन आउट ऑफ 720 मार्क पाइसिले ठीक है सो हेतु ऑल ऑफ एटा बेलेग पैटर्न एग्जाम आसिले टिल जेते तुम्हार NTA आहिले ठीक है NTA आहार पिছত तुम्हार एटा कोविड फैक्टर आसिले बारू कि आमी स्टूडेंटो आउट ऑफ सिलेबस क्वेश्चन नकाटू आमी ओनली NCERT बेस्ड क्वेश्चन कर ललो ठीक है तो NTA কৈছিল আমি যিমানখিনি क्वेश्चन লম ফুললি NCERT বেস্ড লম ঠিক আছে 100% क्वेश्चन অলমোস্ট 100% क्वेश्चन আমি NCERT বুকৰ পৰা উঠাম ঠিক আছে আৰু क्वेश्चनছৰ যোনটো তোমাৰ প্যাটাৰ্ন আছিল ষ্টুডেন্টৰ কাৰণে বহুত ইজি আছিল জাস্ট তাতে খালি এটা বস্তু ইম্পৰ্টেন্ট আছিল টাইম ফ্যাক্টৰটো তো বহুত ষ্টুডেন্ট এনেকা আছিল কি টাইমৰ শৰ্টেজৰ কাৰণে তোমাৰ 100% অ্যাটেম্প কৰিব পৰা নাছিল আদাৰৱাইজ এক্সামৰ পিছত হে ষ্টুডেন্ট সেম क्वेश्चंस আগৰ যেতে ৰেটিম কৰিছিল তেতিয়া তাৰ কাৰণে ইজি লাগিছিল সো ইয়াতে এটা ডাঙৰ ফ্যাক্টৰ দেখা পাইছিল যে টাইম ফ্যাক্টৰ NTA ৰ কাৰণে টাইম ইম্পৰ্টেন্ট আৰু যোনটো সিলেবাস দিয়া গৈছিল 100% ইয়াৰ পৰা সিলেবাস আমি সবে গম পাও কিন্তু ইয়াতে আমি এটা বস্তু নোটিস কৰিছো লাষ্ট ইয়াৰ ঠিক আছে 2024 ত এটা বস্তু নোটিস কৰিছো পুৰা ইন্ডিয়া নোটিস কৰিছে কি 2024 ত এটা ডাঙৰ কাহিনী হৈ গৈছিল কি তোমাৰ 720 আউট অফ 720 out of 720 highest number of student achieve কৰিছিলে ৰাইট সো অলমোস্ট তোমাৰ 66 या 67 স্টুডেন্ট মানে 65 প্লাস স্টুডেন্টে তোমাৰ আউট অফ 720 মার্ক এচিভ কৰিছিলে এতিয়া মই জাস্ট এটা বস্তু ক'ব বিচাৰিছো যে আউট অফ 720 মার্ক মই এজন স্টুডেন্ট হিচাপে পাইছো কিন্তু মোৰ ড্ৰিম আছে কাৰণ মই বুলি কৈ আছো কাৰণ জাস্ট এক্সাম্পল মই স্টুডেন্ট বুলি ভাবি কেনে কৈ আছো নিজক কি ধৰা মই 720 পাইছো আৰু মোৰ ড্ৰিম আছে মই দিল্লী এইমছত যাম ঠিক আছে সো দিল্লী এইমছত এটা সবৰে ড্ৰিম থাকে যোন কি টপাৰস স্টুডেন্ট থাকে এইমছ দিল্লীত কি হয় তোমাৰ
ইয়াতে জেনেৰেলৰ যোনটো সিট আছে নাম্বাৰ অফ জেনেৰেলৰ সিট 60 কে কম মানে অলমোস্ট 40 35 to 40 সিটস অনলি ফৰ জেনেৰেল এটা ইয়াতে তুমি 66 স্টুডেন্ট আছে জনে তোমাৰ 100% মাৰ্ক পাইছে কাৰণ এইমছ তো এতিয়া বেলেগকে এক্সাম কন্ডাক্ট নকৰে আগতে এইমছ সেপাৰেট এক্সাম কন্ডাক্ট কৰিছিল এইমছ জিপমাৰ ঠিক আছে সো এতিয়া আমি যেহেতু গম পাও যে অনলি নিটৰ পৰাই আমাৰ গোটেই মেডিকেল কলেজত আমি এইমছ হও ইয়া ষ্টেট গভৰ্ণমেণ্টৰ যিকেইটা এক্সামছ যিকেইটা কলেজেছ থাকে সবতে আমি অনলি নিটৰ পৰাই সোমাব লাগে যাব লাগে সো যদি আমি ফুল মাৰ্ক পাই কেনে 720 আউট অফ 720 পাই কেনে যদি মই এইমছ দিল্লীত পঢ়িব নোৱাৰো তো এই ফলটো কাৰ ফলটো ষ্টুডেণ্ট মোৰটো নহয় মই যে ষ্টুডেণ্ট মইতো 100% দিছোঁ মই 100% মাৰ্ক এচিভ কৰিছোঁ তাৰপিছতো মই বেষ্ট অফ দ্য যোনটো কলেজ হয় ড্ৰিম কলেজ মই তাতে গৈ কেনে পঢ়িব পৰা নাই সো সেইটো এটা ফেক্টৰ হয় কি 2025 যোনটো কোৱেশ্চনছ পেপাৰটো আনিলে মানে 2025 যোনটো পেপাৰ আমি সবে গম পাওঁ অলপ টাফ হৈছে ফিজিক্সটো টাফ হৈছে কিছুমানৰ কাৰণে অলপ বুটানি পাৰ্টটো টান হৈছে তো ওভাৰঅল আমি দেখা পাইছোঁ যে গোটেই ইণ্ডিয়াত কাৰণ সব ষ্টুডেণ্টে গম পাই যে সব ষ্টুডেণ্টে এইটো ভাবিছিলে 2023 যোনটো পেটাৰ্ণ আছিলে 24 যোনটো পেটাৰ্ণ আছিলে সেই পেটাৰ্ণটোৱে 25ত আহিব সো বহুত বস্তু স্কিপ কৰি দিছিলে অনলি এনচিডি ফোকাস কৰিছিলে এনচিডি বাহিৰত কিছুমান তোমাৰ ৰেফাৰেন্স বুকস এইবিলাক চোৱা নাছিলে সো এইটো ষ্টুডেণ্টৰ ফল নহয় ঠিক আছে এইটো কাৰো ফল নহয় ক'ব গ'লে এইটো ফেকাল্টিৰ ফল নহয় কাৰণ সবে আননেচেসাৰি বস্তু পঢ়াতকৈ তোমালোক যোনটো আহিব সেইটো ফোকাস কৰাটো বেছি ইম্পৰ্টেণ্ট সো কিন্তু আমি এইটো দেখা পাইছোঁ যে ইয়াতে সবৰে মাৰ্ক কমিছে মানে সবে এবাৰ তোমাৰ 720 পোৱা এতিয়া ষ্টুডেণ্ট এতিয়ালৈকে এটা ষ্টুডেণ্ট ওলোৱা নাই কোনো কোচিং ষ্টুডেণ্টেও এতিয়ালৈকে হেৰি দাবী কৰিব পৰা নাই যে মোৰ ষ্টুডেণ্ট 720 আউট অফ 720 পাই আছে ঠিক আছে তো আমি গম পাই আছোঁ যে এতিয়া 2018 যোনটো পেটাৰ্ণ আছিলে সেইটো পেটাৰ্ণ মতে আমাৰ এবাৰ ৰিজাল্টৰ যোনটো সেই কাহিনীটো দেখা পোৱা যাব কিন্তু 2028 আমি গম পাওঁ যে আমাৰ যোনটো মেডিকেল কলেজ নাম্বাৰ অফ মেডিকেল কলেজ ইমান নাছিলে লেছ আছিলে ৰাইট কিন্তু এতে কম্পিটিশন তোমাৰ ষ্টুডেন্ট নাম্বাৰ অফ ষ্টুডেন্ট লেছ আছিলে তো 2018 পৰা 2025 লৈকে ইয়াতে মেডিকেল কলেজটো বহুত বাঢ়িছে ঠিক আছে মেডিকেল কলেজ বাঢ়িছে প্লাস নাম্বাৰ অফ ষ্টুডেন্টও বাঢ়িছে আৰু এবাৰ তোমাৰ যোনটো পেটাৰ্ণ আছিলে যোনটো পেপাৰৰ যোনটো পেটাৰ্ণ আছিলে এইটো অলপ হাৰ্ড হৈছে ঠিক আছে সো এই গোটেই কেইটা আমি যদি চাব যাওঁ ঠিক আছে অলপ 2028 লগত অলপ মিলা যেন লাগিছে ৰাইট সো আমি অলপ চাওঁ ইপিনে স্লাইডত ঠিক আছে কি আমি নাম্বাৰ অফ এতিয়া কাৰেন্টলি আমাৰ অসমত কিমানটা সিটস আছে আৰু কোনটো মেডিকেল কলেজত কিমানটা সিটস আছে আমি একবাৰ জাস্ট 1 মিনিটৰ কাৰণে কৰি লৈ লওঁ কি টোটাল নাম্বাৰ অফ সিটস আছে আমাৰ ইণ্ডিয়াত অসমত ঠিক আছে আসাম গভৰ্ণমেণ্টৰ আন্ডাৰত গভৰ্ণমেণ্ট কলেজ আছে তোমাৰ গভৰ্ণমেণ্ট সিটস আছে আসলে মেডিকেলৰ কাৰণে এমবিবিএছৰ কাৰণে দে এমবিবিএছ সিটস আছে তোমাৰ 1700 ঠিক আছে 1700 সিটস আছে এমবিবিএছৰ কাৰণে যদি আমি এইমছটো বাদ দিওঁ ঠিক আছে এইমছটো যদি এড কৰি দিওঁ আমি দেন ইয়াতে আৰু 50 প্লাস 50 সিট এড হৈ যাব ঠিক আছে তো 750 সিট আছে আমাৰ অসমত আসাম মেডিকেল কলেজ 200 সিটস গুৱাহাটী মেডিকেল কলেজ 200 সিটস শিলচৰ মেডিকেল কলেজ 125 সিটস যোৰহাট মেডিকেল কলেজ 125 ফগৱাৰ্ড দিনালি আহমেদ মেডিকেল কলেজ যোনটো বৰপেটা মেডিকেল কলেজ বুলি আমি জানো সেইটো 125 তেজপুৰ মেডিকেল কলেজ 125 ডিফু মেডিকেল কলেজ ইয়াতে 100 হা 100 সিটস আছে ডিফু মেডিকেল কলেজত লখিমপুৰ মেডিকেল কলেজ 100 ধুবৰীত 100 কোকৰাঝাৰত 100 নলবাৰীত 100 নগাঁৱত 100 তিনচুকীয়াত 100 এইটো এটা ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে কি 2025ত এইবাৰ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল তাতো 100 সিট এড হৈ আছে তোমালোকৰ কাৰণে এইটো এটা ভাল নিউজ গুড নিউজ ঠিক আছে সো এতিয়া এটা এটা মই গ্ৰাফ এটা বনাইছো তোমালোকক জাস্ট শো কৰাৰ কাৰণে কি 18 আৰু 25 অলমোস্ট সিমিলাৰ হৈ আছে ঠিক আছে 18 আৰু 25 কাট অফ অলপ সেম থাকিব কিন্তু 18 তকে আৰু কমত যাব কাট অফ কিয় কাৰণ 18 নাম্বাৰ অফ মেডিকেল কলেজ কম আছিল নাম্বাৰ অফ ষ্টুডেন্ট ঠিক আছে তো কম আছিল কিন্তু হেতু টাইমৰ কাৰণে ষ্টুডেন্টৰ ৰেশিওটো ঠিকই আছিল বেছি আছিল কিন্তু এবাৰ তোমাৰ 2025 তোমালোকৰ মেডিকেল কলেজ বহুত বেছি হৈ গৈছে মানে as compared to 18 মেডিকেল কলেজ বাঢ়িছে নাম্বাৰ অফ ষ্টুডেন্টও বাঢ়িছে কিন্তু সবৰে মাৰ্কৰ যোনটো প্যাটাৰ্ন হেতু ওভাৰঅল প্লাস মাইনাস সিমিলাৰই আছে ওপৰৰ পৰা যদি ক'ব যাওঁ সো 18ত আমাৰ জেনাৰেলৰ কাৰণে হাইয়েষ্ট কাট অফ কিমান গৈছিলে জনে সিট পাইছে ঠিক আছে জেনাৰেলে 534 জন ষ্টুডেন্ট পাইছে সেই ষ্টুডেন্টে তোমাৰ 2018ত তেজপুৰ মেডিকেল কলেজত সিট পাইছিলে
কাৰণ 18 লৈকে আমি গম পাওঁ যে ইয়াতে চোৱা মই তোমালোকক দেখাই দিওঁ কি 2018 লৈকে অনলি এইকেইটা কলেজে আছিলে মেডিকেল কলেজ মানে 1 2 3 4 5 6 অনলি 6টা কলেজে আছিল মেডিকেল কলেজ 2018 লৈকে আফটাৰ 18 আমাৰ ইয়াতে আৰু 6 to 7 8 মেডিকেল কলেজ এড হৈ গৈছে ঠিক আছে তো ইপিনে আহা মই এতিয়া তোমালোকক ওকে এইখিনি কওঁ কি ইয়াতে চোৱা 18ত তোমাৰ জনে জেনেৰেলৰ কাৰণে জেনেৰেল ষ্টুডেণ্ট আছিলে লাষ্ট কাট অফ কিমান আছিলে 534 আফটাৰ দ্যাট তোমাৰ 21ত কিমান আছিলে 545 543 546 সো অলপ মাৰ্ক বাঢ়ি আছে ঠিক আছে দেন এইটো অলপ জাম্প হৈ গৈছে মানে 2024 টো মই ক'লো যেনেকৈ 2024 টো বহুত বেছি আনপ্ৰেডিক্টেড আছিলে এণ্ড 2024 টো এবনৰ্মেল আছিলে কাটঅফৰ ক্ষেত্ৰত এণ্ড মাৰ্কিঙৰ ক্ষেত্ৰতো 24 টো অলপ বেলেগ আছিলে ঠিক আছে ইমান টপাৰো কেতিয়াও কোনো এক্সামত আজিলৈকে ইমান কেইটা টপাৰ একেলগে হোৱা নাই বা ইমান ফুল মাৰ্ক পোৱা ষ্টুডেণ্ট ইমান নাছিলে সো 24 টো অলপ সবৰ কাৰণে এটা মানে কোৱেশ্চন মাৰ্ক আছিলে বহুত হাল্লা হৈছিলে 24 কাৰণে ঠিক আছে তো 25 টো অলপ সেইকাৰণে অলপ বেলেগ হৈ গ'ল 25 টো অলপ আনপ্ৰেডিক্টেবল হৈ গ'ল যে আমি এনে ভাবিছিলোঁ যে এইবাৰ চাগে কাট অফ 600 প্লাসে যাব ঠিক আছে আমি এইটো মাইন্ডসেট লৈ পঢ়ি আছিলোঁ হেতু ভাল কিন্তু আমি এইটো মাইন্ডসেট লৈ পঢ়া নাছিলোঁ কি কোৱেশ্চন পেপাৰটো বহুত টাফ হ'ব বুলি হয় না সো এটা সাইডৰ পৰা বেয়াও এটা সাইডৰ পৰা ভালো কি তোমালোকৰ এতিয়া কাট অফটো বহুত কমি আছে ঠিক আছে 492 এটো কাট অফ তোমালোকৰ সেফ কাট অফ মানে 100% সেফ ঠিক আছে ইয়াৰ তলতো সিট পাবা মই এটা এক্সপ্লেইন কৰি আছো তোমালোকক এতে তোমালোকৰ কাস্ট ওয়াইজ এতে ডিভাইড কৰা আছে ইয়াতে 2024 কাট অফ উইথ ৰ্যাঙ্ক দিয়া আছে ইয়াতে 25 কাট অফ এক্সপেক্টেড কাট অফ যোনটো এবাৰ তোমালোকৰ মাৰ্ক তোমালোকে এচিভ কৰিছা ঠিক আছে 2018 কাট অফ এটো 2023 কাট অফ এটো 18 টো মই বাৰে কিয় কৈ আছো কাৰণ 18 আৰু 25 প্যাটাৰ্ন অলমোস্ট সেম তোমালোকে দেখা পাই আছা তো 23 যোনটো তোমালোকৰ কাট অফ গৈছিলে তুমি একবাৰ চাই লোৱা 18 ৰ যোনটো কাট অফ আছিলে অলপ বেছি আছিলে কিন্তু 18 তকে 25 কাট অফ কমিব মানে 18 ত লাষ্ট যোন ষ্টুডেন্ট হোমাইছিলে জেনাৰেলৰ 534 পাইছিলে সিমিলারলি তোমার নিট 2023 জোনে লাস্ট স্টুডেন্ট হোমাইছিলে তার 546 জন স্টুডেন্ট পাইছিলে এমবিবিএস সিট লৈছিলে এইবাৰ 490 তোমালোকৰ 100% মই কৈছো যদি জেনাৰেলৰ হোৱা আৰু যদি 490 পাই আছা 490 প্লাস হত আছে বা 490 পাই আছা 100% তোমালোকে এমবিবিএস সিট পাবা ঠিক আছে এতিয়া বহুত স্টুডেন্টে অলপ ভয় কৰি আছে সাকে স্যার মই 485 পাই আছো 480 পাই আছো মই তোমালোক কৈছো 485 পাই আছা তথাপি তোমালোক ভয় কৰিব নালাগে সিট পলাই যাব তোমালোকৰ 480 তো মই কৈছো 480 তো তোমালোকৰ সিট ওলাৰ চান্স 99% আছে ঠিক আছে 475 তো তোমালোকৰ 99 ইয়াতে যদি মই 99.1 দিও ইয়াতে 99.2 মানে অলমোস্ট পাবা সিট 470 যদি পাই আছা তথাপি মই কৈছো 95% চান্স আছে তোমালোক সিট পাৰ ইয়াতে মই এখানে 95% 5% এনে কৈ আছো তাৰ অলপ ডেসক্ৰিপচন তোমালোক বুজাই দিও মই কিয়ৰ কাৰণে কৈ আছো ফৰ এক্সাম্পল মই কৈছো যে নম্বৰৰ কিছুমান আমি ৰেঞ্জ বনাও ঠিক আছে 600 650 প্লাস দেন 600 প্লাস 550 প্লাস yes 550 বা 590 প্লাস এনেকা মই কিছুমান নম্বৰ লৈছো সো 650 প্লাস নাম্বার অফ স্টুডেন্ট রেয়ার থাকিব এবার বহুত কম থাকিব কিন্তু 600 স্টুডেন্ট ইয়াতকে বেশি থাকিব জনে 650 পাইছে তাতকে বহুত স্টুডেন্ট বেশি থাকিব 590 স্টুডেন্ট বহুত বেশি থাকিব ইয়াতকে মানে 600 জিমানে পাইছে কিন্তু 590 অলমোস্ট 10 মার্কৰ গ্যাপ কিন্তু বহুত স্টুডেন্টে এখিনি বিলং কৰিব এটুত লাইন কৰিব সিমিলারলি তোমার 550 40 মার্ক কম ইয়াতকে 40 মার্ক কম এখিনি এই 40 মার্কৰ ভিতৰত বহুত স্টুডেন্ট এখিনি হৈ যাব ঠিক আছে সো সেইকাৰণে মই কৈছো তোমালোকক কি এটো জন্তু এখিনি সেইকাৰণে কৈছো যে 470 তোমালোকৰ চান্স তোমাৰ এটো অলপ লাক ফ্যাক্টৰ ইয়াতে হেৰি কৰিব যে 465 470 475 তো তোমালোকৰ মেডিকেল কলেজত সোমাই যাব পাৰা কিন্তু এটো জন্তু কাট অফ জন্তু দিয়া গৈছে লিখা গৈছে এটো কাট অফ এটো অলপ আৰএনডি কৰি কেনে বনোৱা গৈছে আৰু ইয়াতে তোমাৰ 100% মানে ইয়াতে তোমাৰ 1% ডাউট নাই যে তুমি মেডিকেল কলেজত সোমাই নোযোৱা 100% সেফ কাট অফ হয় তো ঠিক আছে ইয়াতকে তুমি 10% নহয় ইয়াতকে তুমি 10 মার্ক ইয়াত 15 মার্ক
কমাই কেনেও যদি পাই আছা কাষ্ট ৱাইজ তথাপি তোমালোকে ভয় নকৰিবা অলপ টেনশ্যনত বেছি টেনশ্যন লৈ নাথাকিবা ৰিজাল্টলৈকে ৱেইট কৰা 10-15 ডেজ পিছত তোমালোকৰ ৰিজাল্ট আহিব তে তোমালোকে ডিফাইন কৰিব পাৰিবা ঠিক আছে এইখিনি পিছত মই কিছুমান ষ্টুডেণ্টৰ এইটো বহুত ষ্টুডেণ্টত থাকে কি স্যাৰ জিএমচিএছত সোমাবৰ কাৰণে গুৱাহাটী মেডিকেল কলেজ চবতে ড্ৰিম থাকে কি গুৱাহাটী মেডিকেল কলেজ সোমাবৰ কাৰণে আমাৰ কাট অফ কিমান মানে কিমান মাৰ্ক পালে আমি গুৱাহাটী মেডিকেল কলেজত সোমাম ঠিক আছে সো ইয়াতে মই কৈছোঁ জেনেৰেলত তোমাৰ লাষ্ট ইয়াৰ 620 একচুৱেলি 620 ৰাউণ্ড 2 সেকেন্ড কাউন্সিলিঙত এটা তো ষ্টুডেণ্ট সোমাইছিলে লাষ্ট কিন্তু তোমাৰ 640 প্লাস যিকেইটা ষ্টুডেণ্ট আছিলে সেইকেইটা ষ্টুডেণ্টে তোমাৰ জেনেৰেলত সোমাইছিলে ক'ব গ'লে নীট 25ত যদি 520 প্লাস পাই আছা 520 প্লাস পাই আছা তুমি জেনেৰেল হোৱা 110% তোমালোকে জিএমচিএছত সোমাব পাৰিবা ঠিক আছে ইডব্লিউএছত সিমিলাৰলি তোমাৰ অলপ মাৰ্ক কমিব ইয়াতে তোমাৰ যদি ওবিসি হোৱা তোমাৰ 495 490 এসসি তোমাৰ 85 ইভেন একচুৱেলি সো এই দুটা অলপ সিমিলাৰলি থাকিব কিন্তু এসসি একচুৱেলি অলপ বেছিকে যাব পাৰে হা এসসি আৰু ওবিসিৰ মাজত এটো এটা হেৰি হয় কিন্তু কেতিয়াবা এসসিত অলপ কাট অফ বেছি যায় কেতিয়াবা ওবিসিৰ অলপ কাট অফ কম যায় ওবিসিৰ কাট অফ কম যোৱাৰ এটো ৰিজন কি তোমাৰ ওবিসিত অলপ তোমাৰ নাম্বাৰ অফ যোনটো সিটস ৰিজাৰ্ভ সিট অলপ বেছিকে আছে ঠিক আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা ওবিসি এনজিএল সিট বঢ়াই দিছে তাৰ কাৰণে কাট অফ অলপ কম যায় এসসিতকে ইয়াতে আমি যদি চাব যাওঁ ইণ্ডিয়া ইয়াৰ অল ইণ্ডিয়া ৰেংক যদি চাব যাওঁ আমি যে আমি কিমান মাৰ্ক পালে কিমান ৰেংকৰ ভিতৰত হোল্ড কৰিম ঠিক আছে সো সেইটো আমি তোমালোকক যদি দেখাব যাওঁ কি 675 প্লাস যোনকেইটা ষ্টুডেণ্ট পাই আছে ইয়াতে 1 to 10 ভিতৰত ৰেংক পসিবিলিটিজ মানে প্ৰেডিকশ্যন এইটো আহিব পাৰে ঠিক আছে কোনোবা যদি 680 পাই আছে তাৰ ৰেংক 10 হ'ব পাৰে 8 হ'ব পাৰে 5 হ'ব পাৰে কোনোবা 655 প্লাস পাই আছে 70 ৰেংক 80 ৰেংক লোকে 100 তল মানে 10 11 to 100 ভিতৰত লাইক কৰিব 635ত up to 500 600 প্লাসত 1000 580 to 5000 550 10000 530 20000 মই তোমাক বুজালো অলপ আগত যেখিনি মাজত বেছি গ্যাপ নাই কিন্তু ইয়াতে ৰেংকৰ ৰেঞ্জটো কিমান বাঢ়ি গৈ আছে কাৰণ এইখিনি ষ্টুডেণ্ট বেছি ষ্টুডেণ্ট হোল্ড কৰিব এলাইন কৰিব ঠিক আছে সো 470 প্লাসত তোমাৰ 550,000 ৰেংক হ'ব পাৰে 60 হ'ব পাৰে 70 হ'ব পাৰে 80 হ'ব পাৰে 1 লাখ হ'ব পাৰে ঠিক আছে তো সেইকাৰণে মই কৈছিলো যে 5% 10% ইদাৰ হ'ব পাৰে নাম্বাৰ অফ ষ্টুডেণ্ট কিমান ষ্টুডেণ্ট সোমাইছে এইটো এটা মাৰ্ক লৈ কেনে সেইটো ডিফাইন কৰিব ঠিক আছে সো তোমালোকক আজি মই গোটেই বস্তুটো বুজালো যে প্ৰেডিকশ্যন কাট অফত যিমানখিনি আমি দিলো ঠিক আছে লাষ্ট এইখিনি যদি একবাৰ চাব বিচাৰা এইখিনি তোমালোকৰ মাৰ্ক পাই আছে যদি তোমালোকে 100% সেফ জোনত আছে ইয়াতকে যদি 10-15 মাৰ্ক কমো পাই আছে তথাপি তোমালোকে টেনশ্যন ল'ব নালাগে 99% চান্স আছে তোমালোকে পাই যাবা এবাৰ তোমালোকৰ মই আৰু কিছুমান এটা পইণ্ট এড কৰিব গৈ আছো কি বাই চান্স তোমালোকে 1-2 মাৰ্ক 5 মাৰ্ক 10 মাৰ্কৰ কাৰণে তোমালোকে সিট পোৱা নাই এমবিবিএছত তোমালোকে 100% বহুত ষ্টুডেণ্ট এনেকৈ মই দেখিছোঁ কি অলপ মাৰ্কৰ কাৰণে সিট নাপায় কিন্তু ড্ৰপ দি দিয়ে নেক্সট ইয়াৰ ফুল্লি ড্ৰপ দি দিয়ে উইদাউট টেকিং এডমিশ্যন ইন বিডিএছ অপশনস আছে আয়ুৰ্বেদিকত ল'ব পাৰে বিডিএছত ল'ব পাৰে ভেটেৰিনেৰীত ল'ব পাৰে এতিয়া নিটৰ পৰা সব এক্সামত আমি সোমাব পাৰোঁ বেলেগ এক্সাম দি থাকিব নালাগে তো তোমালোকে যদি ফাৰ্ষ্ট সবৰে ড্ৰিম থাকে এমবিবিএছ হোৱাৰ কাৰণে মই জানো কিন্তু অলপ মাৰ্কৰ কাৰণে যদি তোমালোকৰ কমি হৈ আছে অলপ মাৰ্কৰ কাৰণে যদি তোমালোকে বিডিএছত সোমাব পাৰি আছে সোমাই যোৱা আয়ুৰ্বেদিক সোমাব পাৰি আছে সোমাই যোৱা ভেটেৰিনেৰীত সোমাব পাৰি আছে সোমাই যোৱা ঠিক আছে এইকেইটা ফিল্ড তোমালোকৰ কাৰণে আহিবলগীয়া টাইমত বহুত বেছি স্কোপ লৈ আহিব ঠিক আছে সো তোমালোকে কেতিয়াও 100% ড্ৰপ দি নিদিবা তোমালোকে যদি মন আছে ফৰ এক্সাম্পল মই ভেটেৰিনেৰীত বা বিডিএছত লৈ কেনে মই নেক্সট ইয়াৰৰ কাৰণে আকৌ অলপ প্ৰিপাৰেশ্যন কৰি অলমোষ্ট তোমালোকে পঢ়া আছে ঠিক আছে জাষ্ট তোমালোকে আৰু অলপ পেপাৰ প্ৰেক্টিছ কৰা অলপ ৰিভিজন দি থাকা দেন নেক্সট ইয়াৰ আকৌ একবাৰ এক্সাম দি দিয়া মেণ্টেল স্যাটিসফ্যাকশনৰ কাৰণে কিন্তু তোমালোকে সিটটো হোল্ড কৰি ৰাখা ঠিক আছে এইটো মোৰ ফালৰ পৰা এটা এডভাইস এণ্ড যদি তোমালোকৰ নেক্সট কিবা ভিডিঅ' লাগে ৰিলেটেড টু নিট ঠিক আছে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰা আৰু তোমালোকৰ কাৰ কিমান মাৰ্ক আহি আছে ঠিক আছে মাৰ্ক এণ্ড তোমালোকৰ কাষ্টটো মেনশ্যন কৰা আৰু আমি ৰিপ্লাই বেক কৰিম ঠিক আছে থেংক ইউ সো মাচ থেংক ইউ